ডাঙৰীয়া গিলাধাৰী সন্ধি কৰি মোগলে যি শিখলিৰে অসমক বান্ধি অসম মাতৃক অপমান কৰিছে তাৰ পুতক লোৱা সময় আহি পাইছে। হয় স্বৰ্গদেউ, মাতৃভূমিক কাৰোৱে ওচৰত অপমানিত হ'ব নিদিওঁ কদাপি। মই ককাইদেউৰ অন্তিম শয়নত বেলিকাত ভৰি চুই শপত খাইছিলোঁ মোগলক কেতিয়াও অসমৰ চাৰিসীমাত প্ৰৱেশ কৰিব নিদিওঁ। ইহঁতৰ দাসত্বৰ শিকলি মই চিৰদিনৰ বাবে ছিঙি পেলাম। স্বৰ্গদেউ, দুৰ্বিপাকত পৰিয়েই এই চুক্তি কৰা হৈছিল, তাৰ বাবে কোনো দুখ নাই। স্বৰ্গদেউ, প্ৰমাণ গ্ৰহণ কৰিব। কিবা বাৰ্তা আনিছা নেকি? হয় ৰাজমন্ত্ৰী ডাঙৰীয়া, অনুমতি পালে ব্যক্ত কৰিব পাৰে। কোৱা, অনুমতি দিছোঁ। স্বৰ্গদেউ, ঈশ্বৰ মোগল সম্ৰাটে কত কি উপহাৰ ফটোৱাই আৰু পত্ৰ আপোনালৈ প্ৰেৰণ কৰে। কি হ'ল স্বৰ্গদেউ? পঢ়ক, এই পত্ৰখনে আমাক দাস বনাব খুজিছে। তেওঁ মোৰলৈ শিল্পত উপহাৰ দিছে। সেই শিল্পত মই ফালি চিৰি ভৰিৰে মোৱাৰি পেলাম। কটকী যা, মোগল কটকীৰ সন্মুখত ফালি চিৰি বিদায় দে। স্বৰ্গদেউ তেন্তে যুঁজৰ কথাকে ভাবিছে? হয় মন্ত্ৰী ডাঙৰীয়া, পৰাধীনতাতকৈ মৃত্যুৱেই ভাল। অতি সোনকালে আপুনি এজন নিপুণ বীৰ সাজু কৰক আৰু যুদ্ধৰ শস্ত্ৰে সুসজ্জিত কৰি যুদ্ধ আৰম্ভ কৰিব লাগে। স্বৰ্গদেউ, তেনে নিপুণ বীৰ মোমাই তামুলী বৰবৰুৱা, নুমলী সন্তান লাচিত দোলাকাষৰীয়া বৰুৱা শ্ৰেষ্ঠ হ'ব। তেওঁ অস্ত্ৰ শস্ত্ৰ শিক্ষা দীক্ষা সকলোতে নিপুণ। সেয়েহে কৰক তেন্তে, লাচিতক মাতি আনক আৰু মই নিজেই সেনাক প্ৰশিক্ষণ দিম। প্ৰতিজন অসমীয়াই ৰণুৱাত নাম দিব লাগিব। যিজন আশাৰত পাৰ্গতালি দেখাব পাৰিব মই তেওঁক নিজ হাতেৰে উপহাৰ দিম। কোন আছ? লাচিতক মাতি আন। আজি সভা সিমানতে সমাপ্ত। ৰখাই ঠিক আছে, মই গৈ আছো। স্বৰ্গদেউ, এই দাসৰ প্ৰণাম গ্ৰহণ কৰক। উঠা লাচিত। কিয় বা স্বৰ্গদেৱে মাতি পঠালে? কিবা কাৰ্য কৰিম সমাপন? স্বৰ্গদেৱে তোমাক সেনাপতি পাতিব বিচাৰে। মোগল সৈন্য অসম ৰাজ্যৰ সীমাত প্ৰৱেশ কৰিব ধৰিছে।
মোগল সম্ৰাট ঔৰংজেবে সম্বৰ ৰজা ৰামসিংহ সেনাপতি পাতি পঠিয়াইছে। গতিকে তুমি গুৱাহাটী যাব লাগে। কিন্তু কোনো কিন্তু নাই। তোমাৰ বিষয়ে মই সকলো জানো। তোমাতকৈ আৰু উত্তম কোনো নহ'ব। স্বৰ্গদেউ ঈশ্বৰ, আপুনি নিশ্চিন্ত থাকক। প্ৰাণ থাকে মাত্ৰে শত্ৰুক মাতৃভূমিত প্ৰৱেশ কৰিব নিদিওঁ। দেহৰ শেষ বিন্দু থকালৈকে যুঁজি যাম। ধন্য লাচিত, যোৱা তুমি এতিয়া সৈন্য সামন্তন শস্ত্ৰ লৈ। মামা, মামা, কি হ'ল ভাগি? তুমি আজি ৰাতিৰ ভিতৰত শত্ৰুক বাধা দিবলৈ এক বৃহৎ গড়ৰ নিৰ্মাণ কৰিব লাগিব। হ'ব ভাগিন, তুমি চিন্তা নকৰিবা। এই যিয়ে নহওক ময়ো অকণমান ধৰি লওঁ। মামা, কি হ'ল? এতিয়ালৈকে ঘৰৰ কাম সম্পূৰ্ণ হোৱা নাই? চোৱা সৈন্য আহি অসম পালেহি। তুমি কিয় কামত এলেহুৱা কৰিলা? মইতো কৰি আছো। একো কৰা নাই। মই আহি সকলোকে শুই বহি থকাহে পাইছো। তুমি দেশ মাতৃৰ শত্ৰু হয়। তুমি জীয়াই থাকি কি লাভ? তোমাৰ মুণ্ড মই এতিয়াই হেংদাঙেৰে ছেদ কৰিম। মোক ক্ষমা কৰা ভাগিন, মোক ক্ষমা কৰা। ক্ষমা নাই, ক্ষমা নাই, কোনো ক্ষমা নাই। দেশতকৈ মোমাই ডাঙৰ নহয়। সেনাপতি ডাঙৰীয়া, শত্ৰু আহি অসম সোমালেহি। কি কলি? বল সৈন্য সামান্তলৈ অসম উদ্ধাৰ কৰোগৈ। সকল সাজু হোৱা। মোগল আহি আমাৰ ৰাজ্য পালেহি। সকলোৱে সাহসেৰে যুদ্ধ কৰি দেশ মাতৃ ৰাখিব লাগিব। স্বৰ্গদেউ গুণ গৰিমা অটুট ৰাখিব লাগিব। হয় হয় সেনাপতি ডাঙৰীয়া। হয় হয় সেনাপতি ডাঙৰীয়া। জয় লাচিতৰ জয়। 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 জয় ৰাম সিংহৰ জয়। জয় ৰাম সিংহৰ জয়। জয় ৰাম।
এইবাৰ আহোম ৰজাই পঠাইছে যুদ্ধৰ বাবে। মুনহেৰো কণমানি ল'ৰাটি উভতি যা মাতৃৰ কাষলৈ। নাপাবি মোগলৰ হস্ত সৈন্যৰ লগত কোনো নিষ্ঠাৰ। হ'ব বাৰু ক্ষুদ্ৰ, কিন্তু সাহস অপৰিসীম। নিজ প্ৰাণ দি হ'লেও মাতৃভূমিক ৰক্ষা কৰিম। মাত্ৰ সাৱধান হ, এই হেংদাঙেৰে তহঁতক শেষ কৰিম। বাৰু লাচিত, সেয়া সময়ে ক'ব, মাত্ৰ পলাই নাযাবা। তাৰ বাবে চিন্তা নকৰিবা, মাত্ৰ যুদ্ধ কৰা। আক্ৰমণ! অলপ খেলিব লাগে আৰু জোচ